নাজিৰা আদৰ্শ আৰক্ষী নিৱেশ আজি উদ্বোধন কৰিলে শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষক পাপৰি চেতিয়াই। অনুষ্ঠানটো পোৱা হৈ গ'ল, কিন্তু আমাক পলম কৰি মতাৰ কাৰণে আমি সময়ত উপস্থিত হ'ব নোৱাৰিলোঁ। যি কি নহওক, এক নতুন আৰক্ষী নিৱেশ বা পুলিচ ষ্টেচন আজি উদ্বোধন কৰিলে। বৰ সুন্দৰ হৈছে, ভিতৰতো যথেষ্ট ভাল। এয়া নতুন থানা আজি উদ্বোধন। এয়া দেখক, নতুন থানা কনষ্ট্ৰাকশ্যনৰ দৃশ্য দেখুৱাই দিছোঁ। ফিমেল ৰেষ্টৰুম, মেল ৰেষ্টৰুম বহুত সুন্দৰকৈ নতুন থানা এখন নিৰ্মাণ কৰিছে, নিশ্চয় ভাল হ'ব। বাৰ 3/2026 তাৰিখ আজি বৃহস্পতিবাৰে আমাৰ শিৱসাগৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক শ্ৰীমতী পাপৰি চেতিয়া APS মহোদয়ে আহি আমাৰ এই মৈত্ৰী আঁচনিৰ অধীনত নৱনিৰ্মিত নাজিৰা আদৰ্শ আৰক্ষী নিৱেশৰ নৱনিৰ্মিত ভৱনটি উদ্বোধন কৰে। আৰু এই উদ্বোধন অনুষ্ঠানত আমাৰ নাজিৰা জিলা আৰক্ষী অধীক্ষক মহোদয়ৰ লগতে অন্যান্য বিষয়ববীয়া আৰু ৰাইজ আমাৰ স্থানীয় ৰাইজ উপস্থিত থাকে। আমাৰ এই ভৱনটি অতি সুন্দৰভাৱে এটা নৱনিৰ্মিত ভৱন। ইয়াতে বিভিন্ন আমাৰ শাখাবোৰ যেনেকৈ ট্ৰেফিক ব্ৰাঞ্চ বা থানাৰ ৰিলেটেড অন্যান্য যিখিনি বিভাগ থাকে, সেই গোটেইখিনি ধুনীয়াকৈ আমাৰ লেভেলিং কৰা আছে। ইয়াতে লেভেলিং কৰা আছে, মানুহৰ যাতে পাব্লিকৰ যাতে কোনো ধৰণৰ অসুবিধা নহয় তাৰ কাৰণে। আৰু আমাৰ এটা ৰিচেপশ্যন ইয়াত দিয়া হৈছে। ৰিচেপশ্যনত যিকোনো মানুহ আহি মানে বিনা সংকোচে ইয়াতে আহি পেলাই তেওঁলোকে ৰিচেপশ্যনত আমাৰ পুলিচৰ কৰ্মচাৰী থাকিব, তেওঁলোকক গাইড কৰিব, কি কৰিব লাগিব এতিয়া কিবা এটা সমস্যা তেওঁলোকে লৈ আহিলে। আৰু আমি এতিয়া এই নতুন আজি উদ্বোধন হোৱা ভৱনটিৰ সন্মুখৰ পৰাই মই সাধাৰণ ৰাইজক মই ক'ব বিচাৰোঁ যে তেওঁলোকৰ সমস্যা লৈ বিনা সংকোচে আমাৰ থানাত আহি পেলাই তেওঁলোকে আমাক তেওঁলোকৰ সমস্যাৰ বিষয়ে অৱগত কৰিব বুলি আমি আহ্বান জনাইছোঁ। আৰু আজি ইয়াৰ পৰাই মই কৈছোঁ যে আমাৰ থানাৰ যি বিষয়া কৰ্মচাৰী সকলোখিনিয়ে ৰাইজৰ কাৰণে কাম কৰি যাব বা ৰাইজৰ স্বাৰ্থৰ আগত কাম কৰিব। গতিকে ৰাইজে যাতে কোনো ধৰণৰ সংকোচ নকৰাকৈ আমাক আহি তেওঁলোকৰ সমস্যা অৱগত কৰে। ঠিক আছে।